এই বগা ঘোঁৰাৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখিছে আৰু হাঁহি নিশ্চয় আনন্দও লৈছে। পিছে আমি সকলোৱে জানো যে এইটো এটা অন্ধবিশ্বাসজনিত হাস্যকৰ ঘটনা। মমিন আলী নামৰ এজন লোকৰ এই এহাল ঘোঁৰা আছিল। এই ঘোঁৰাহাল কিবা কাৰণত এৰা পৰি গ'ল আৰু সেই এৰা পৰা ঘোঁৰাহাল ঘূৰি ফুৰি এই গাঁওখনত সোমাল আৰু এই মহিলাজনীয়ে, অন্ধবিশ্বাসী এই মহিলাজনীয়ে এই ঘোঁৰাহালক পাই কিবা স্বৰ্গৰ পৰা কোনোবা দূত অহাৰ দৰে একেবাৰে তাক পূজা পাতল কৰি ৰং সেন্দুৰ সানি একেবাৰে বগা ঘোঁৰাক একে ৰঙা কৰি, আৰু এই ঘটনাটোৱে গোটেই ছ'চিয়েল মিডিয়াত মানে খলকনিৰ সৃষ্টি কৰি দিলে। মোৰ নাম মমিন আলী। মোৰ ঘোঁৰা আছিলে বগা, সিহঁতে পূজা পাঠ কৰি ৰঙা কৰি দিছে। ঘোঁৰাটো মোৰ হয়। এতিয়া ৰঙাটো এয়া চাওক, এইটো কৰি দিছে ৰঙা। সিহঁতে ৰং চং কৰি পূজা পাঠ কৰি, মোৰ চব ৰং বগা আছিলে দুইটাই ঘোঁৰা। দুটা ঘোঁৰাই মোৰ ৰঙা কৰি দিছে। মোৰ ঘোঁৰাটো পালো, মই লৈ আহিলো মোৰ ঘৰ। মই জানিছো প্ৰভু, আপুনি আপোনাৰ প্ৰাণত লৈ পাইছে প্ৰভু। আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। সঁচাকৈ এইটো এটা হাস্যকৰ ঘটনা আৰু এই ঘটনাটোৱে আমাক একেবাৰে বিশ্বৰ দৰবাৰত একেবাৰে মানে লজ্জিত কৰি পেলাইছে। পিছে এটা কথা আপুনি মানেনে, আমিও এই মহিলাজনীৰ দৰেই আমিও একোজন ঘোৰ অন্ধবিশ্বাসী। আমিও মানে প্ৰতিদিনেই এনেকুৱা ধৰণৰ অন্ধবিশ্বাসক মানে প্ৰতিদিনেই আমি বিশ্বাস কৰিয়ে আহি আছোঁ। আমি মিছাতে কেৱল এই মহিলাজনীক ইটিকিং কৰাৰ দৰে একেবাৰে ৰিলচ বনাই আৰু ৰিলচবোৰ চাই মানে বিৰাট আনন্দ উপভোগ কৰি আছোঁ। কিন্তু আমিওতো এনেকুৱা ধৰণৰ অন্ধবিশ্বাসবোৰক খুবেই সমৰ্থন কৰোঁ। কিয় বিশ্বাস হোৱা নাই নেকি? চাওক, এটা সাধাৰণ আৰু কমন ঘটনা যিটো নেকি আমাৰ দৈনন্দিন জীৱনত প্ৰায় হৈয়ে থাকে, তেনেকুৱা এটা ঘটনাৰ আমি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ বাৰু কেতিয়াবা জণ্ডিছ ৰোগটো হৈছিল নে নাই? আপুনি কেনেকৈ চিকিৎসা লৈছিল? ঝাৰ ফুক কৰাইছিল নে মালা পিন্ধাইছিল নে ফুট লৈছিল নে অন্য কিবা উপায় অৱলম্বন কৰিছিল? যদি আপুনি এনেকুৱা ধৰণৰে কিবা ট্ৰিটমেণ্ট লৈছিল তেন্তে আপুনিও এজন অন্ধবিশ্বাসী। আপোনাৰ আৰু এই মহিলাজনীৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। আপুনি লাগিলে হিন্দুৱেই হওক বা মুছলিমেই হওক, আপুনি নিজেই এজন অন্ধবিশ্বাসী হৈ আন এজন অন্ধবিশ্বাসীক এনেকৈ ইটিকিং কৰি মানে ৰিলচ বনাই ৰিলচবোৰ চাই এনেকৈ ইটিকিং কৰাত আপোনাৰ কোনো অধিকাৰ নাই। এইটোতো এটা সাধাৰণ হাস্যকৰ ঘটনাহে, কিন্তু আমাৰ ইতিহাস সাক্ষী আছে যে আমি ইয়াৰ আগেও বহুতো এনেকুৱা মানে অন্ধবিশ্বাসৰ কবলত পৰি আমি বহুতেই প্ৰাণ হেৰুৱাবলগীয়া হৈছে। গতিকে আপোনালৈ মোৰ এটাই অনুৰোধ যে সৰ্বপ্ৰথম আপুনি নিজকে এই অন্ধবিশ্বাসৰ পৰা আপুনি মুক্ত হওক, তাৰপিছত আপোনাৰ সমাজখনক এই অন্ধবিশ্বাসৰ পৰা মুক্ত কৰক। এই বিষয়ত আপোনাৰ কিবা ক'বলগীয়া আছে যদি কমেণ্টত মোক জনাব পাৰে। আজিলৈ আৰু এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।